মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষলৈ তোমালোকক স্বাগতম জনাইছো মই অংগৰাগ ভূঞা আৰু মই তোমালোকক অসমীয়া বিষয়ৰ পাঠ্যপুথি অংকুৰণৰ নৱমটো পাঠ অসমৰ প্ৰশ্ন উত্তৰৰ আলোচনা আগবঢ়াই আছিলো ইতিমধ্যে দ্বিতীয় আৰু তৃতীয় ভাগত আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰিলো এতিয়া অৱশিষ্ট অৰ্থাৎ বাকি ৰোৱা প্ৰশ্নখিনি আলোচনা আমি এই পাঠত আগবঢ়াম লগতে কিছুমান ক্ৰিয়াকলাপ আছে সেইখিনিও আমি এবাৰ চকু ফুৰাম এতিয়া এই পাঠটো কথা লয় হা যে পাঠটোত পৌৰাণিক শব্দটো পাইছা নহয় এই শব্দটো ক'ৰ পৰা আহিছে পুৰাণ যোগ ইক কিন্তু এই যে ইক শব্দটো স্নিক সংস্কৃতৰ স্নিক শব্দটোৰ পৰা আহিছে এই শব্দটো স্নিক প্ৰত্যয় যোগ হৈ গঠিত হৈছে স্নিক প্ৰত্যয় মানে পুৰাণ যোগ স্নিক এই স্নিকটোক অসমীয়াত কি কয় ইক বুলি কয় সংস্কৃতৰ স্নিক প্ৰত্যয় অসমীয়াত ইক প্ৰত্যয় হৈ শব্দৰ লগত যোগ হৈছে মানে চাবা দেই কেনেবা দেখব তন্ত্ৰ যোগ ইক মানে স্নিক হৈছে হলগৈ তান্ত্ৰিক ইতিহাস যোগ ইক মানে স্নিক হৈছে গৈ ঐতিহাসিক ঈশ্বৰ যোগ ইক হৈছে গৈ ঐশ্বৰিক তাৰপিছত চাবা মূল যোগ ইক হলগৈ মৌলিক হৃদ যোগ ইক হলগৈ হাৰ্দিক বেদ যোগ ইক হলগৈ বৈদিক লোক যোগ ইক হলগৈ লৌকিক এতিয়া কেনে কি হল সেইটো চাবা ইক প্ৰত্যয়টো যেতিয়া যোগ হয় তেতিয়া কি হয় শব্দটোৰ আদিস্বৰ মানে আৰম্ভণি যিটো আৰম্ভণি ধৰিলে এটা এটো উ আছে চাবাচোন এটো আৰম্ভণি ঠিক আছে এটো ৰি আছে ইয়াত এ আছে বেদ বে ইয়াত উ আছে আৰু ইয়াৰ আগৰটো চোৱা তোমালোকে ইয়াৰ আগৰটো ধৰি লোৱা তন্ত্ৰ ই আদিস্বৰটো অ আৰু ই আছে নহয়নে ই হলগৈ অ এতিয়া অটো হ'বগৈ আ অ ধ্বনিটো হ'বগৈ আ তন্ত্ৰ যেতিয়া হ'বগৈ হি আমাৰ যদি ইক লগ লাগে মানে আদি ধ্বনিটো তাত লগাব তন্ত্ৰিক নহয়গৈ হ'বগৈ তান্ত্ৰিক মই আকৌ দেখাইছো তন্ত্ৰৰ যোগ ইক যেতিয়া হল তেতিয়া এই তন্ত্ৰৰ ই আদিস্বৰ মানে আৰম্ভণি প্ৰথমৰ স্বৰটো তাত আকাৰ হৈ যায় অটো আ হয় চোৱাচোন অ ধ্বনিটো আ হয় ঠিক তেনেকে ইটো হয় ই এ ধ্বনি হ'বগৈ ঐ ৰি ধ্বনি আৰু ৰি ধ্বনিটো হ'বগৈ আ আৰু উ ধ্বনি উকাৰান্তলৈ পৰিৱৰ্তন হয় এইকেইটা হ'বগৈ উকাৰান্তলৈ পৰিৱৰ্তন হয় এইকেইটা হ'বগৈ উকাৰান্তলৈ ঠিক আছে এটা চাবা তুমি এইটো চাবা এইটো মূল যোগ ইক এইটো উকাৰান্ত হ'ব লাগিব দেই এইটো উকাৰান্তলৈ হয় মূল যোগ ইক আদি স্বৰটো উ আৰু গতিকে ইক আহি দিয়া ও হৈ গ'লগৈ কাৰটো আহি গ'ল ঠিক তেনেকে এই চাবা ৰি ধ্বনি আছে নহয় ইয়াত ৰি ধ্বনি চোৱা ৰি ধ্বনিটো আ হৈ গৈ ৰি আছে গতিকে হাৰ্দিক ৰি ধ্বনিটো আ হৈ যায়গৈ ঠিক তেনেকে এ ধ্বনি কি হ'বগৈ ঐ হ'বগৈ বেদ যোগ ইক হলগৈ বৈদিক এইটো উ ধ্বনি লোক যোগ ইক হ'ব কি ঔ ধ্বনি হৈ যাবগৈ গতিকে হল কি লৌকিক এয়া এটা ব্যাকৰণৰ নিয়ম তোমালোকে জানি থবা আমাৰ পাঠটো আমি ইতিমধ্যে পাইছো গতিকে তোমালোকে কেনেকেনো কি হল সেইখিনি জানি থলে তোমালোকৰ আগলৈ লিখিবলৈ সুবিধা হ'ব বুজি পাইছা নহয় এতিয়া আমি চাওঁ তলৰ শব্দকেইটা একোটাকৈ বাক্য ৰচনা কৰা অসম জনমভূমি জনাজাত অনুসন্ধান সংগ্ৰহ সংসাৰ ক্ষুদ্ৰ কেইবাটাও দিছে আৰু মই সেইকাৰণে এটা এটাকে নকওঁ আচলতে মই কিন্তু আকৌ এবাৰ কওঁ যে এনে ধৰণৰ শব্দবোৰৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰিবলৈ আগতীয়াকৈ তোমালোকে ভাবি থৈ দিবা তোমাৰ ভাল লগা পছন্দৰ এটা বাক্য মনত ৰাখি থবা যাতে পৰীক্ষাত অহাৰ লগে লগে তোমালোকে লিখিব পাৰা এইকেইটা বাক্য ৰচনা কৰিবলৈ বৰ বেছি টান নহব কিন্তু পৰীক্ষা যদি ভাবি থাকা বহু সময় গুচি যাব গতিকে আগতীয়াকৈ বাক্যবোৰ ৰচনা কৰি বহিত লিখি থবা বা মনত ৰাখি থৈ দিবা পৰীক্ষাত আহিলে বৰ খৰকৈ তোমালোকে যাতে লিখিব পাৰা মই কেইটামান তোমালোকক কৰি দেখুৱাইছো এইকেইটা লিখিব লাগিব বুলি কথা নাই এইকেইটা কেৱল উদাহৰণৰ কাৰণে ৰাখিছো ধৰি লও অসম আমাৰ জনমভূমি একেবাৰে সহজ কৰি থৈ দিছো জনমভূমি স্বৰ্গতকৈ শ্ৰেষ্ঠ জনাজাত অসম চাহৰ বাবে জনাজাত গড়ৰ বাবে জনাজাত অনুসন্ধান আৰক্ষী অপৰাধীৰ অনুসন্ধান চলাইছে অনুসন্ধান মানে বিচাৰ খোচাৰ কৰিছে সংগ্ৰহ প্ৰখ্যাত গায়কজনৰ গানৰ অনুষ্ঠানৰ টিকেট সি অতি কষ্টেৰে সংগ্ৰহ কৰিছে তাইছে সংসাৰ মৰুভূমিত গানেই সৰোবৰ সংসাৰ মানে আমাৰ জগতখনৰ যিটো আমি আমাৰ যিটো মা দেউতাৰ সৈতে বা আমি যেনেদৰে পৰিয়ালটো আছে সেইটো সংসাৰ হয় আমাৰ গতিকে সংসাৰত যদি সংসাৰখন মৰুভূমিৰ লগত তুলনা কৰে তেনেহলে তাক গান যদি আছে আমাৰ সংগীতেই কি হ'ব মৰুদ্যান অৰ্থাৎ এখন
সৰুবৰ দৰে এটা মানে ধুনীয়া এটা পুখুৰীৰ দৰে যদি সংসাৰখন গোটেইখন শুকান হৈ যায় গানেই সেই তাত জীৱনী দিয়ে গানেই তাক জীপাল কৰি ৰাখে সেইকাৰণে এষাৰ বাক্য মনত ৰাখি থৈবা সংসাৰ মৰুভূমিত গানেই সৰুবৰ ক্ষুদ্ৰ দেখাত ক্ষুদ্ৰ হলেও পৰুৱাৰ শক্তি কিন্তু এলাপেচা নহয় এইকেইটা মই বৰ সহজ আৰু সৰলভাৱে কেইটামান বাক্য ৰচনা কৰি তোমালোকক দেখুৱাইছো তোমালোকে নিজে ভাল লগা ইয়াতকৈ ভাল লগা বাক্য মনত ৰাখি থবা যাতে পৰীক্ষাত আহিলে খৰকৈ লিখিব পাৰা এতিয়া আমি পিছৰ প্ৰশ্ন চাও তোমালোকে তলৰ শব্দকেইটা প্ৰত্যয়বোৰ ভাঙি দেখুৱা এতিয়া শব্দবোৰ ভাঙিব লাগে শাৰীৰিক কৰ পৰা আহিছে শৰীৰ যুগস্নিক বা আমি ইয়াত ইক লিখিম কাৰণ অসমীয়া প্ৰত্যয় নহয় গতিকে আমি ইক লিখিম শৰীৰ যুগ ইক দৈহিক ঐ হৈছে গতিকে এ হ'ব লাগিব আদি স্বৰটো দেহ যুগ ইক হলগৈ দৈহিক মৌখিক ও হৈছে গতিকে ইয়াত উ আহিব লাগিব মুখ যুগ ইক হলগৈ মৌখিক শেষত আছে সামাজিক সামাজিক ই হ'ব সমাজ যুগ ইক হলগৈ সামাজিক তোলকে নিশ্চয় পাৰিবা নহয় জানো এবাৰ আমি ইয়াৰ আগতে আমি পঢ়ি আহিছিল নহয় এতিয়া আমি আকৌ এবাৰ ভালকৈ চাও শৰীৰ যুগ ইক দেহ যুগ ইক মুখ যুগ ইক সমাজ যুগ ইক এইকেইটা নোৱাৰাৰ প্ৰশ্নই নাহে এতিয়া নহয়নে বাৰু এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাব পাৰো নিশ্চয় নহয়নে হ আহোমৰ মুখত হ হোৱাটো সকলোৱে জানে হটো আহোমসকলে সাধাৰণতে বেছিভাগ আহোমে হ বুলি উচ্চাৰণ কৰে এই হটো আহোমৰ দিনতে অনেক শব্দৰ হ খ খ গুছি হ হয় যেনে বি বিখটোক বি হয় পিয়া পিপাসা বা পিপাসা কলগৈ পিয়া পাছত উল্লিখিত এই কথাখিনি এতিয়া পঢ়ি আছা আহা বিখ সংস্কৃত ভাষাৰ পৰা অহা এটি তৎসম অসমীয়া শব্দ মানে বিখটো সংস্কৃতৰ পৰা অহা এটা শব্দ গতিকে যিটো সংস্কৃতৰ পৰা অহা হিবুক তৎসম শব্দ বুলি কয় ইয়াৰ অৰ্থ খালে প্ৰাণ নষ্ট হোৱা বস্তু এইটো এটা খালে মানুহ মৰি যোৱা এটা বস্তু বিষ কিন্তু আহোমসকলৰ দিনত এই বিষৰ হটো গুছি বিষ হলগৈ আৰু বিহটো এটা শুদ্ধ আমাৰ অসমীয়া যদি বিহু কয় লিখে সেইটো শুদ্ধ অসমীয়াত আমাৰ হলগৈ বিহ তাৰ পিছত কেদৰে পুৰণি অসমীয়াত ব্যৱহাৰ হোৱা পাখ ধাতুৰ হটো হ হৈ পাহৰা আৰু সংস্কৃত পিপাসা শব্দৰ হটো লৈ হ লৈ ৰূপান্তৰিত হৈ পিয়া হৈছে পিপাসা পিপাসা মানে পিয়া তৃষ্ণা কিন্তু সেইটো সংস্কৃতত পিপাসা কিন্তু সেই পিপাসা হটো হলগৈ ন গতিকে অসমীয়াত হলগৈ পিয়া এনেদৰে আহোমসকলৰ মুখত শব্দৰ মাজত বা শেষত থকা খ খ আৰু এটা মূৰ্ধন্য খৰ এটা মূৰ্ধন্য খ হ'ব উচ্চাৰণ প্ৰায় হ লৈ ৰূপান্তৰিত হৈ তলৰ শব্দবোৰ গঠিত হৈছে চাবা দেই দহটো হলগৈ অসমীয়াত দহ বংশী হলগৈ বাঁহী শ্বশুৰটো হলগৈ শহুৰ শেষতটো হলগৈ শেহত আহাৰটো হলগৈ কি আহাৰ পৌখটো পু ৰসটো ৰহ ঘাঁচটো ঘাঁহ বাঁচটো বাঁহ চোৱাচোন আমাৰ অসমীয়া শব্দবোৰ কেনেদৰে গঠিত হৈছে এনেদৰে আগতে উচ্চাৰণটো বেলেগকে কোৱাৰ কাৰণে সংস্কৃতৰ পৰা আহি অসমীয়াত বেলেগ ৰূপ লাহি লৈছেহি আৰু এই নতুন ৰূপটোৱে আমাৰ অসমীয়া ভাষাৰ সৌন্দৰ্য বঢ়াইছে কিন্তু তোমালোকে এইখিনি কথা জানি থোৱাটো অত্যন্ত প্ৰয়োজনীয় এইখিনি কথা তোমালোকে মনত ৰাখিবা এটা জ্ঞান সম্প্ৰসাৰণ দেশৰ সেৱা কৰা মানে দেশৰ বাবে কৰা সকলো সৰু বৰ কাম মই ইতিমধ্যে কৈছিলো নহয় দেশৰ কাৰণে কৰা যিকোনো কামেই হৈছে দেশৰ সেৱা তোমালোকে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হিচাপে কেনেদৰে দেশৰ সেৱা কৰিবা তোমালোক এটা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী গতিকে দেশৰ সেৱা যদি কৰিবলগীয়া হয় তোমালোকে কেনেদৰে কৰিবা বাৰু পিছৰ প্ৰশ্নলৈ যোৱাৰ আগতে তোমালোকে ভাবাচোন যদি দেশৰ সেৱা তোমালোকে কৰিব লাগে তেনেহলে কেনেদৰে তোমালোকে সেৱা কৰিবা সেইটো চোৱাচোন মই কৈছিলোৱে নহয় যেতিয়া আমি দেশৰ সেৱা কৰাৰ কথা ভাবো দেশৰ সেৱা কৰিবলৈ বেলেগ কাম কৰিব নালাগে নিজৰ যিখিনি কৰ্তব্য নিজৰ যিখিনি কাম আছে সেইখিনি যদি ভালকে কৰো সেয়াই হ'ব দেশৰ সেৱা তোমালোকে যদি ছাত্ৰ ছাত্ৰী হয় তেনেহলে দেখোন তোমালোকৰ হাতত কি কাম আছে সেইটো ভাবিছোৱা আৰু সেই কামটো কেনেদৰে ভালকে কৰিবা সেইটো ভাবিছোৱা আৰু সেইটো কাম যদি ভালদৰে কৰা কেনেদৰে দেশৰ সেৱা হ'ব সেই কথাখিনিকে তোমালোকে ভাবি চাবা আৰু এইখিনি কথা তোমালোকে লিখিবলৈ চেষ্টা কৰিবা আৰু নিজে ভাবিও গম পাবা যে দেশৰ সেৱা কেনেদৰে কৰিব লাগে এই প্ৰশ্নটোৰ উত্তৰ কেৱল লিখিবলৈ নহয় তোমালোকে মনত ভাবি চিন্তা কৰিবলৈ এই প্ৰশ্নটো দিয়া হৈছে যাতে
তোমালোকে দেশৰ কামত অহাকৈ দেশৰ সেৱা কৰিব পৰাকৈ মানুহে কয় আমি আমাৰ দেশৰ সেৱা কৰিব লাগে কেনেদৰে সেৱা কৰিম সেইটো আত্ম উপলব্ধি হয় নিজেই ভাবি উলিয়াব পাৰে যে মই দেশৰ কাৰণে এনেদৰে কাম কৰিম এই কামখিনি কৰিব পাৰিলেহে এই প্ৰশ্নটোৰ উত্তৰটো সাৰ্থক হ'ব বুজি পাইছা নহয় যদি মই কৈ দিওঁ সেইটো মইহে কেনেকৈ কৰিম হ'ব কিন্তু ইয়াত প্ৰতিজনে বেলেগ বেলেগকৈ ভাবিব লাগিব মোৰ হাতত এইখিনি কাম আছে মই এইখিনি কাম মই এনেকৈ কৰি মই দেশৰ সেৱা কৰিম সেই কথাখিনি তোমালোকে ভাবিবা আৰু ভাবি লিখিবলৈ চেষ্টা কৰিবা আৰু সেই কথাখিনি ভবা কথাখিনি বা লিখা কথাখিনি জীৱনত প্ৰয়োগ কৰিবলৈ শিকিবা এটা চাবা আহোম ৰজাৰ দিনত কি কি কীৰ্তিচিহ্ন আমি এতিয়াও দেখিবলৈ পাওঁ নামবোৰ লিখা আহোম দেশ বা আহোমৰ ৰাজত্বকালত আমাৰ কি আছিল ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ জয়সাগৰ গৌৰীসাগৰ এইবোৰ আছিল নহয় ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ শিৱসাগৰ শিৱদৌল জয়সাগৰ জয়দৌল চৰাইদেউ ৰাজমৈদাম নামডাঙৰ শিলৰ সাঁকো গৌৰীসাগৰ মোমাই কটাগৰ ইত্যাদি কীৰ্তিচিহ্ন আমি দেখিবলৈ পাওঁ যিসকল শিৱসাগৰৰ তেওঁলোকৰটো বৰ সহজে মনত থাকিব কিন্তু বাকি সকলেও জনা উচিত শিৱসাগৰৰ বাহিৰখিনি বা চৰাইদেউৰ যিখিনি আছে নাম ৰাজমৈদাম তেওঁলোকৰ কাৰণে বৰ সহজ হ'ব খিনি মনত ৰাখিবলৈ কিন্তু যিসকল শিৱসাগৰ নহয় বা অসমৰ বেলেগ বেলেগ ৰাজ্য জিলাৰ তেওঁলোকেও কিন্তু এইখিনি কথা জনা উচিত নহয়নে আমি কি কি কীৰ্তিচিহ্ন পাওঁ আৰু পাৰিলে তোমালোকে সেইখিনি চাই আহিবা পিছৰ প্ৰশ্নটোলৈ চাওঁ এই পাঠটোত মোৰ আপোনাৰ দেশ গীতটি লেখকজনৰ নাম লিখি তেখেতৰ দেশ সেৱাৰ বিষয়ে কেইষাৰিমান বাক্য লিখা মনত পৰিছেনে কোনে লিখিছিল মোৰ আপোনাৰ দেশ আমাৰ জাতীয় সংগীতটো ঠিকেই ধৰিছা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু মোৰ আপোনাৰ দেশ গীতটিৰ লেখকজনৰ নাম হ'ল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা তেখেতে 19 শতিকাৰ শেষৰ আৰু 20 শতিকাৰ আৰম্ভণিতে অসমীয়া সাহিত্যৰ এজন বিশিষ্ট ব্যক্তি আৰু সমাজ সংস্কাৰক আছিল অসমৰ এজন বিশেষভাৱে লেখত ল'বলগীয়া এজন সাহিত্যিক আছিল যিয়ে সাহিত্যৰ মাজেৰে আমাৰ দেশৰ সেৱা কৰিছিল আৰু দেশত থকা মানুহবোৰৰ যিবোৰ বেয়া বেয়া গুণ আছিল বা বেয়া বেয়া দুখ আছিল সেইবোৰ সংস্কাৰ কৰিবলৈ তেওঁ চেষ্টা কৰিছিল সেইবোৰ ভাল কৰিবলৈ চেষ্টা কৰিছিল তেওঁ এনেদৰে লিখিছিল যাতে মানুহবোৰে কেতিয়াবা হাস্যৰসৰ কথা লিখে হাঁহি উঠা কথাও লিখিছিল সেইখিনি শুনিও যাতে মানুহে নিজৰ দুখবোৰৰ কথা গম পায় আৰু দেশখনক সেৱা তেওঁ তেনেদৰে কৰিছিল তেওঁৰ হাতৰ কলমেৰে তেওঁ বিভিন্ন ধৰণৰ গল্প লিখিছিল প্ৰবন্ধ লিখিছিল কবিতা গান লিখিছিল এইবোৰ লিখি মানুহক তেওঁ জগাই তুলিছিল আৰু এনেদৰে তেওঁ দেশৰ সেৱা কৰিছিল তেওঁ শিক্ষা সাংস্কৃতিক সংৰক্ষণ সমাজ সংস্কাৰৰ জৰিয়তে অসমৰ সমাজৰ উত্থানৰ পোষকতা কৰিছিল তেখেতে লিখা আৰু ভাষণত প্ৰায় সমৰ্পিত আৰু আন্তৰিকতাৰ জাতিৰ সেৱা কৰাৰ বেছি গুৰুত্ব আৰোপ কৰিছিল তেখেতে লিখিয়ে জাতিৰ সেৱা কৰিছিল চোৱা এই পাঠটো যিটো আমাৰ অসম নামৰ পাঠটি সেইটো পাঠটো পঢ়িলে গম পোৱা যায় লেখকজনে বিচাৰিছে আমাৰ অসমীয়াৰ আমাৰ অসমৰ উন্নতি আৰু উন্নতি হোৱাৰ কাৰণে তেওঁৰ ফালৰ পৰা কি কৰিব পাৰে তেওঁ যিহেতু লিখক লিখনিৰ মাজেৰে মানুহক তেওঁ জগাই তুলিছিল এইটোৱে প্ৰমাণ আমাৰ এই পাঠটোৱে প্ৰমাণ নহয় জানো তেওঁ অন্যান্য লিখনিৰ জড়িত কেতিয়াবা হহুৱাই কেতিয়াবা মানুহক ভবাই কেতিয়াবা গল্পৰ আনন্দ দি বিভিন্ন ধৰণেৰে তেওঁ সাহিত্য সেৱা কৰি আমাৰ অসমীয়া সমাজখনক জগাই তুলিবলৈ চেষ্টা কৰিছিল আৰু উন্নতি সাধন কৰিবলৈ তেওঁ চেষ্টা কৰিছিল আৰু বহুখিনি সফলো হৈছিল নহয়নে গতিকে এই কথাখিনি তোমালোকে সদায় মনত ৰাখিবা তেখেতৰ অৱদান আমি অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰো এইখিনি কথাও তোমালোকে মই কোৱা কথাখিনিও তোমালোকে লিখিব পাৰা ঠিক আছে তেখেতৰ অৱদান অসমীয়াক চিৰস্মৰণীয় অৱদান তেওঁ আগবঢ়াই থৈ গৈছে আৰু তেখেতৰ অৱদান অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে আৰু যি অৱদান দিছে তাক কোনেও সহজে পুৰাব নোৱাৰে অন্য সাধাৰণতে কৰাটো কঠিন বহুখিনি তেওঁ অৱদান আমাক আগবঢ়াই দি থৈ গৈছে নহয়নে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ প্ৰশ্ন হয়তো ক্ৰিয়াকলাপ মালিতা এবিধ থলুৱা ভাষাত গঢ় লৈ উঠা কাহিনী গীত মানে গীতটোতে এটা কাহিনী চলি থাকে গীতটো গাব কিন্তু গীত এটাত কাহিনী থাকিব তাক কোৱা হয় মালিতা মানুহৰ মুখে মুখে চলি অহা এই গীতবোৰ সমাজ জীৱনক সামগ্ৰিকভাৱে প্ৰতিফলিত কৰে মানে জীৱন কেনেধৰণে মানুহবোৰ জীয়াইছিল সেই জীৱনৰ বা সেই মানুহবোৰৰ এখন দাপোনহে দিছে এখন আইনাহে দি পেলাই দেখুৱাইছে যে মানুহবোৰ এনেধৰণে জীয়াইছিল মানুহবোৰৰ জীৱনৰ বিষয়েও এই কাহিনীবোৰত পোৱা যায় সংগীত ধৰ্মিতা ইয়াৰ প্ৰাণস্বৰূপ তোমালোকে পঞ্চম শ্ৰেণী পাঠ্যপুথিত পোৱা ফুল কোঁৱৰৰ গীত এটি জনপ্ৰিয় মালিতা পঞ্চম শ্ৰেণী আমি পাইছিল ন ফুল কোঁৱৰৰ গীত সেই গীতটো এটা মালিতা অৰ্থাৎ কাহিনী গীতৰ মাজতে এটা কাহিনী আছিল নহয় সেইটোৱে এটা মালিতা তাৰপিছত আহিল সবাহ শব্দটো আমি পাইছো নহয় সবাহ হৈছে ধৰ্মীয় অথবা সামাজিক বিশেষত্ব থকা এটি অনুষ্ঠান উচ্চ সবাহ বুলি কয় যে সবাহ মানে কি জানিব লাগিব যে ধৰ্মীয় হ'ব পাৰে বা সামাজিক গুৰুত্ব থকা এটা অনুষ্ঠানক কোৱা হয় সবাহ সাধাৰণতে এক নিৰ্দিষ্ট সময়ত আৰু নিৰ্দিষ্ট দিনত এই সবাহ পতা হয়
যেনে গৰখীয়া সবাহ গোপিনী সবাহ অপেশ্বৰী সবাহ ইত্যাদি মানে এটা বিশেষ দিনত পতা এটা ধৰ্মীয় নাইবা সামাজিক গুৰুত্ব থকা এটা অনুষ্ঠান তাকেই সবাহ বুলি কোৱা হয় ইয়াৰ পিছত আহা ক্ৰিয়া কৌতুক এইটোক আমি সহজ ভাষাত খেল ধেমালি বুলি কওঁ ক্ৰিয়া কৌতুকক খেল ধেমালি নামেৰে জনা যায় অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত অতি প্ৰিয় বহুতো থলুৱা খেল ধেমালি আছে নহয় যেনে কণী যুঁজ কাৰ খেল ৰছী টনা কৰি চেংগুটি ঘিলা খেল নাও খেল এইবোৰ হৈছে ক্ৰীড়া কৌতুক বা খেল ধেমালি অসমৰ থলুৱা ক্ৰীড়া কৌতুক বুজি পাইছা এতিয়া প্ৰকল্প এটা আছে প্ৰকল্পটো কি তোমাৰ জিলাত থকা মন্দিৰ দৌল আৰু দেৱালয়ৰ তথ্য সংগ্ৰহ কৰি এখন তালিকা প্ৰস্তুত কৰা এতিয়া প্ৰতিজনৰ জিলা বেলেগ বেলেগ হ'ব পাৰে যিয়ে এই অনুষ্ঠানটো শুনি আছে গতিকে তোমালোকৰ জিলাত কি কিনো কীৰ্তিচিহ্ন আছে কি কিনো মন্দিৰ আছে কি দৌল আছে আৰু কি দেৱালয় আছে কি কিনো লেখত লবলগীয়া স্থান আছে সেইখিনি এখন তালিকা কৰিবা আৰু তালিকা কৰি কেতিয়া সেয়া নিৰ্মাণ কৰা হৈছিল সেইখিনিও লিখিব পাৰা কোনে নিৰ্মাণ কৰিছিল সেইটোও লিখিব পাৰা আৰু তাতনো কি হয় সেই কথাখিনি তোমালোকে লিখি ৰাখিব পাৰা এইটোৱে তোমালোকৰ জ্ঞানটো বঢ়াব এই প্ৰকল্পৰ জৰিয়তে তোমালোকৰ জ্ঞানৰ সম্প্ৰসাৰণ ঘটিব অৰ্থাৎ তোমালোকৰ জিলাখনৰ বিষয়েও জানিব পাৰিবা সৰুৰ পৰা হৈ ডাঙৰলৈ যাব লাগে বুলি কৈছিল নহয় গতিকে ঠিক তেনেকৈ তোমালোকৰ জিলাখনৰ বিষয়ে তোমালোকে জানিব লাগিব আৰু এইটো জনাটো বৰ প্ৰয়োজনীয় এতিয়া এই দুখন ছবি চোৱা এই দুখন ছবি দেখিছা নহয় কি হৈ আছে বাৰু ছবি দুখন চাই একোটাকৈ টোকা লিখিব লাগে এই কথাটো তোমালোকে শিকিব লাগিব ছবিখন চাই এটা টোকা লিখাৰ যিখিনি কৌশল সেই কৌশল আয়ত্ত কৰিব লাগিব কিন্তু মই তোমালোকৰ হৈ লিখি দেখুৱাইছো চোৱা এটা হল প্ৰথম ছবি এখন আহিল না প্ৰথম ছবিখন দেখিছা নহয় এইখন ছবিনো কি হৈছে চাহ বাগিচা এখন আছে ইয়াত চাহ পাত তুলি আছে আমি এনেকৈ লিখিম যে প্ৰথম ছবিত আমি দেখিবলৈ পাইছো যে চাহ বাগিচাত কিছুমান মহিলাই চাহ পাত ছিঙি আছে চাহ পাতকৰ প্ৰথম এটি কলি দুটি পাত বুলি কয় ন কলি এটা থাকে আৰু প্ৰথম ওপৰ পাতটো এনেকৈ ছিঙে চীনৰ পিছতে ভাৰত দ্বিতীয় বৃহত্তম চাহ উৎপাদনকাৰী দেশ গোটেই বিশ্বত গোটেই পৃথিৱীখনত যিমানবোৰ দেশে চাহ উৎপাদন কৰে এক নম্বৰত আছে চীন ভাৰত হৈছে দ্বিতীয় বৃহত্তম চাহ উৎপাদনকাৰী দেশ উৎপাদন কৰা ক্ষেত্ৰত ভাৰত হৈছে 2 নম্বৰ আমাৰ দেশত চাহ বাগিচা আৰম্ভ হৈছিল ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত ব্ৰিটিছসকলে যেতিয়া শাসন কৰিছিল তাৰ পিছৰ পৰা আমাৰ দেশত চাহ খেতি আৰম্ভ হৈছে সময়ৰ লগে লগে ভাৰতে স্বতন্ত্ৰভাৱে অসম দাৰ্জিলিং কংগ্ৰা নীলগিৰি কাশ্মীৰী কহৱা আদি বহুত জাতৰ চাহ উৎপাদন কৰিবলৈ আৰম্ভ কৰিলে ভাৰতত এতিয়া বহু ঠাইত চাহ উৎপাদন হয় আৰু বিশ্বৰ ভিতৰত দ্বিতীয় স্থান ভাৰতৰ আছে চীনৰ পিছতে এনেদৰে তোমালোকে লিখিব পাৰা আৰু চাহ এবিধ উৎকৃষ্ট পানীয় আমাৰ প্ৰতিজন অসমীয়া বুলি ক'লে গোটেই বিশ্বতে এটা জনপ্ৰিয় পানীয় হৈছে চাহ আৰু চাহ যি আমি খাওঁ চাহ সেই চাহ এনেদৰে বাগিচাত খেতি কৰা হয় এনেদৰে তোমালোকে বহলায়ো লিখিব পাৰা এই পিছৰ ছবিখন চোৱা এইখন ছবি দেখিছানে কি দেখিলা বাৰু দেখিছানে সবফালে পানী এই ঘৰবোৰ বুৰি আছে অৰ্থাৎ বানপানী হৈছে আৰু এই নাওত গৈছে বস্তু বাহানিবোৰ লৈ গৈছে আমি কৈছো যে দ্বিতীয় ছবিত বানপানী হোৱা কথা উল্লেখ কৰিছে গাঁৱৰ সকলোৱে নিজৰ যিখিনি বস্তু বাহানি আছিল সেইখিনি নাওৰ সৈতে লৈ অন্য এখন ঠাইলৈ ওখ ঠাইলৈ গৈছে য'ত পানী হোৱা নাই তেন ঠাইলৈ এয়া গৈ আছে আৰু এখন ঠাইলৈ যাবলৈ বিচাৰিছে সহায় ক্ৰমে লগত পুলিচো আছিল ইয়াত সহায় কৰিবলৈ পুলিচো আছে এ মানুহবোৰ গৈ আছে এয়া সহায় কৰিবলৈ পুলিচ আছে আৰু দেখিছে ঘৰ বাৰীবোৰ সকলো ডুব গৈছে ইয়াত থকা জীৱ-জন্তু সকলো পানীৰ তলত আছে আৰু কোনোফালে ইয়াৰ জীৱ-জন্তু দেখিছা সব সকলো ডুবুৰ গৈছে মানুহবোৰ এতিয়া উদ্ধাৰ বিচাৰি ওখ ঠাইলৈ যাত্ৰা কৰিছে বানপানী অসমত হোৱা এটা প্ৰাকৃতিক দুৰ্যোগ আৰু এই দুৰ্যোগতে অসমৰ মানুহক প্ৰায় প্ৰতি বছৰেই জুৰুলা কৰে এনেদৰে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ লিখিব পাৰিবা পিছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই আলোচনাটোৰ পিছতেই আমাৰ এই পাঠটো ইয়াতেই অন্ত পৰিছে পৰৱৰ্তী পাঠত পুনৰ তোমালোকৰ সৈতে লগ হ'ম তেতিয়ালৈকে তোমালোকে মোক বিদায় দিয়া ধন্যবাদ